বিষয়টো শুনিলো, মই গম পালো আগতীয়াকে যে আমাৰ ইয়াৰ ল'ৰা কিছুমানে মানে ঠকি পিনে লোৱা হৈ আহিছে। এইটো আৰু কোনো বেলেগ কথা নাই। সিহঁতৰ মানে জ্ঞান থকা হ'লে এইকেইটা কাম নকৰিলেহেঁতেন। সিহঁতক ঠকি পিনে কাৰোবাক গুৱাহাটীলৈ গৈ, কাৰোবাক যোৰহাটৰ পৰা, কাৰোবাক আমাৰ মৰাণৰ পৰা লৈ পিনে গৈ সিহঁতক টকাৰ লোভ দেখুৱাই 2-3 হাজাৰ 5 হাজাৰ তেনেকুৱা কিবা এটা দি দিয়ে আৰু সিহঁতৰ ডকুমেণ্টছকেইটা পান কাৰ্ড হওক, আধাৰ কাৰ্ড হওক, এইকেইটা লৈ লৈছে, চাইন ইন কিবা পেপাৰত লৈছে আৰু তেনেকুৱা কৰি সিহঁতৰ নামত গাড়ী ওলাই দিছে, কাৰোবাৰ নামত মটৰচাইকেল ওলাই দিছে। এতিয়া ডিলাৰত যাৰ ডকুমেণ্টছ পাব, যাৰ চাইন থাকিব তাকে ধৰিব, তেনেকুৱা হিচাপত ইয়াত ডিলাৰৱালাকেইটা আহিছে। আমাৰ টকা পোৱা নাই, কিন্তু মাহে মাহে দিব লাগে, সেইকেইটা টকা সিহঁতে দিব পৰা নাই। আৰু আজিলৈকে মই চাই পোৱা নাই, যাৰ নামত ধৰি লওক গাড়ী ওলাইছে সেই গাড়ী চাই পোৱা নাই, যাৰ নামত মটৰচাইকেল চাই পোৱা নাই। সিহঁতক ল'ৰাকেইটাক সোধ কৰাত আমি গম পাইছোঁ যে ল'ৰাকেইটা মানে অকল কেইটকা পইচাহে দি দিছে, 4 হাজাৰ হওক 5 হাজাৰ হওক তেনেকুৱা টকা দেখুৱাই সিহঁতক দি, আৰু বাইকটোৱে গোটেইটো সিহঁতে লৈ গৈছে। যোন ল'ৰা ইয়াত মানে আমাৰ বাগানৰ আছিলে সিহঁতে ভুক্তভোগী হৈ আছে এতিয়া। আৰু ইয়াৰ তদন্ত কৰোঁতে মানে 2টা ল'ৰাৰ নাম শুনিছোঁ যে আমাৰ ডিব্ৰুগড় থানাত সিহঁতক গ্ৰেপ্তাৰ কৰিছে। গতিকে ইয়াৰ বিচাৰ উচিত হ'ব লাগে। আৰু আমাৰ দুখীয়া ঘৰৰ ল'ৰাকেইটাক কিবা সোধ-পোছ কৰিলেও মানে সিহঁতক ঠকি পিনে যেতিয়া ইমানখিনি কৰাই দিছে, তো ইয়াৰ ভাল এটা উচিত বিচাৰ হ'ব বুলি আশা কৰিছোঁ। মই ইমানটোৱে কৈছোঁ। এইটো চুনু বুলি আহিছিলে আৰু কাউৰাম বুলি আহিছিলে। সেইটো লৈ গ'ল, মোক ক'লে যে ষ্ট্ৰবেৰীকেইটা মই ভৰি দিম বুলি ক'লে, তো একো চিন্তা কৰিব নালাগে বুলি ক'লে। মই এনেকুৱা গুচি গ'লোঁ আৰু মোৰ অসুবিধা হৈছিলে। তাৰপিছত পিছত গম পালোঁ যে এনেকুৱা কথা হয় বুলি। তুমি ডকুমেণ্ট দিছিলা? অঁ, ডকুমেণ্ট দিছিলোঁ মই। কি দিছিলে? আধাৰ কাৰ্ড আৰু পান কাৰ্ড দিছিলোঁ। সিহঁতি ক'লে একো নহ'ব বুলি ক'লে মোক। সেইটো কাৰণে ইমানটোৱে কথা আৰু। আধাৰ কাৰ্ড, পান কাৰ্ড পইচা লৈছিলে? 5,000 টকা পইচা দিছিলে। এইটো একো নহ'ব বুলি ক'লে। পইচাটো চাহ খৰচা হয় বুলি ক'লে, আৰু যিমান পইচাকেইটা চব ঘূৰাই দিম বুলি ক'লে। ষ্ট্ৰবেৰীকেইটা যে তাৰপিছত ভৰি দিম বুলি ক'লে। ভৰিলে নাই? এতিয়াতো মোৰ বস্তুটো অহা নাই মানে। কি বাইক ল'লে? EMR লৈছিলে। ক'ৰ পৰা? এই নাৰকুৰে বাছ ওচৰ আছে ডিলাৰটো যে তাতে। তোমাৰ খুমটাই অঞ্চলত কিমান যুৱকৰ নামত এনে বাইক আৰু গাড়ী উলিওৱা হৈছে? আছে 15-20জন মান আছে। 20জন। আৰু ইনষ্টলমেণ্ট দিয়া হোৱা নাই? নাই হোৱা। এতিয়া পুলিচে 2জনক গ্ৰেপ্তাৰ কৰিছে মৰাণ ইয়াৰ পৰা। চিনি পোৱা নি তেওঁলোকক? চিনি পাওঁ, মই পাওঁ চিনি। কি নাম? মই এতিয়া মোৰ যোনে মোক লৈ গৈছিলে এতিয়াৰ নামটো কৈ দিলোঁ, চুনু আৰু এটি লৈছিলে কাৰোবাৰ লৈ গৈছিলে। এতিয়া যে 2জনক যে গ্ৰেপ্তাৰ কৰিছে সেইজনক চিনি পোৱা? কি নাম? চুনু হয় আৰু এই ল'ৰাটোক মোক চিনি নাপাওঁ মানে। এই মোক লৈ পোৱা নাই ন, চিনি পাওঁ মানে মোৰ লগত এতিয়া নাছিলে ন, এইটো কাৰণে গম নাপাওঁ মানে। ঘটনাটো মোক আহি এদিন ক'লে ফুৰিব যাম বুলি ক'লে। ঠিক আছে মই ফুৰিব যাম গ'লোঁ। তাৰপিছত ওলালোঁ, তাৰ লগত গ'লোঁ, তাত 2 দিনমান থাকিলোঁ। 2 দিন পাছত মোক গিটাৰ লৈ গ'ল। মই ভাবিলোঁ কিবা বেলেগ কামত জড়িত হোৱাৰ পাছত তাৰপিছত চাইছোঁ হিমালয় বাইকটো আগপিনে থিয় কৰি কিনে মোক চিধা ফটো মাৰিলোঁ। তাৰপিছত সুধিলোঁ মোৰ বাইক বুলি, নাই বাইক ল'লোঁ, ষ্টলমেণ্ট চব মই ভৰিম বুলি ক'লোঁ। তাৰপিছত ঠিক আছে ক'লোঁ। তাৰপিছত 3 মাহ পাছত মোৰ ওচৰত মানুহ আহিলে ডিলাৰৰ পৰা, মোক এনে কৈছে তোৰ বাইক ইনষ্টলমেণ্ট দিয়া নাই। মই ক'লোঁ মই ইনষ্টলমেণ্ট দি আছে ক'লোঁ। তাৰপিছত কৈছে 3 মাহ ইনষ্টলমেণ্ট দিয়া নাই। তাৰপিছত লাহেকৈ তাক ধৰিলে, তেতিয়া পৰা দি আছে। আৰু তাৰপিছত মোৰ ওচৰত মানুহ চানুহ অহাই নাই। তুমি কি ডকুমেণ্ট দিছিলা? আধাৰ কাৰ্ড আৰু পান কাৰ্ড লৈছিলে। মোবাইল নম্বৰ নাই লোৱা? মোবাইল নম্বৰ নাই লোৱা। OTP লৈছিলে নি? তাৰে মোবাইল, তাৰে চিম আছিলে। কেতিয়া লোৱা হৈছিলে? এইটো হৈ গ'ল 8 মাহ মান হৈ গ'ল। ডিলাৰৰ পৰা মানুহ আহিছে নি তোমাৰ? আহিছিলে। পইচা বিচাৰিছে? পইচা ইনষ্টলমেণ্ট দিব লাগিব। কি ক'লা তুমি? মই ক'লো ইনষ্টলমেণ্ট দিয়ে দিব। তাৰপিছত তাৰ ফটো চটো দেখাই দিলোঁ ইমানটো হৈ গ'ল। তাৰপিছত তাৰ ইয়াৰ পৰা ওলাই গৈছে, তাক ধৰিলে। তাৰপিছত ইনষ্টলমেণ্ট দিলে। তেতিয়াৰ পৰা মোৰ ওচৰত মানুহ চানুহ অহা নাই। কি নাম আছিলে মানুহ? চাহিদ আলি। ক'ৰ হয়? এই কুমটিনি ওচৰত। এনেই তোমাৰ বাগিচা অঞ্চলত কিমানজন যুৱকৰ নামত বাইক এনেকৈ ওলোৱা হৈছে? ঢেৰজন হৈছে, 20-25টা মান বেছি হ'ব। গাড়ীও উলিয়াইছে নি? গাড়ীও ওলাইছে। কি গাড়ী? থাৰ ওলাইছে শুনিছোঁ, আৰু লাল চুইপ এটা ওলাইছে বুলি। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।